মঙ্গলদৈত সন্দেহজনক লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। ক্ষুব্ধ ৰাইজে জ্বলাই দিলে নিশাৰ ভিতৰতে সন্দেহজনক লোকে নৈ পাৰৰ ভূমিত সজা টিনৰ চালি আৰু মঙ্গলদৈ চামাবাৰী মৌজাৰ গেলাইডিঙি গাঁৱত চৰকাৰী ভূমিত এইদৰে বসতি স্থাপন কৰিছে একাংশ সন্দেহজনক লোকে আৰু বহুবিঘা ভূমি দখল কৰি ইতিমধ্যে খেতি আৰম্ভ কৰিছে একাংশ উচ্ছেদিত লোকে আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চৰকাৰী ভূমিৰ পৰা উচ্ছেদিত লোকে এইদৰে আহি চৰকাৰী ভূমি দখল কৰাত ক্ষুব্ধ অঞ্চলটোৰ ৰাইজ আৰু ঘটনাস্থলীত উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়া। আমি পুনৰ দৃশ্য দেখুৱাইছোঁ। এয়া চামাবাৰী মৌজাৰ গেলাইডিঙিৰ গাঁৱত বেদখল হৈছে আৰু বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ আৰু এইদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে আৰু এই ঘটনা সংঘটিত হৈছে মঙ্গলদৈত আৰু মঙ্গলদৈত সন্দেহজনক লোকৰ এতিয়া আগ্ৰাসন বাঢ়িছে আৰু চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰিছে সন্দেহজনক লোকে আৰু এই সন্দেহজনক লোকৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকসকলে। আমাৰ মাটি খিলঞ্জীয়া মাটি আমাক লাগিবই, খিলঞ্জীয়া ভূমিপুত্ৰ মাটি আমি ৰক্ষা কৰিব লাগিবই। দৰং জিলা প্ৰশাসন মুন্দাবাদ। আৰু এই ঘটনাৰ বিষয়ে আমি সবিশেষ ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ মঙ্গলদৈ ছিনিয়ৰ বিশ্বপ মুকুট ৰাজ শৰ্মাৰ ওচৰলৈ। হয় মুকুট, পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু মঙ্গলদৈত খিলঞ্জীয়াৰ মাটি দখল কৰি এতিয়া বিদেশী বাংলাদেশে তাত ঘৰ সাজিছে আৰু ভূমি বেদখল কৰিছে আৰু ইতিমধ্যে এই ঘটনাৰ প্ৰতিবাদ জনাই ইতিমধ্যে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনাৰ পৰা আমি শেহতীয়া আপডেট জানিব বিচাৰিছোঁ। নমস্কাৰ। মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত গেলাইডিঙি গাঁও বুলি কোৱা হয়। মঙ্গলদৈ চহৰৰ পৰা 3 কিলোমিটাৰ পূবত হয়। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এইখন হ'ল খিলঞ্জীয়া গাঁও, বহুত পুৰণি গাঁও আৰু এই গাঁওখনৰ কাষতেই যি ভূমি আছিলে এই ভূমিৰে ব্ৰহ্মপুত্ৰ এটা সুঁতি বৈ গৈছিলে আৰু সেই সুঁতিটো খৰালি সময় শুকান হৈ আছিলে, পানী আছিলে আৰু এই সুঁতিটোতেই যোৱা নিশা একাংশ সন্দেহজনক লোকে আহি ইয়াত টিঙৰ চালিয়া দিছিলে, টিঙৰ খুটা পুতিছিলে, বেদখল কৰিবলৈ আগবাঢ়িছিলে আৰু নিশাই এই গাঁৱৰ লোকসকলে গম পাই তাৰ প্ৰতিবাদ কৰিছিলে, প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছিলে আৰু ক'ব লাগিব যে ইয়াৰ কাষেই ইতিমধ্যে নিৰ্মাণ কাৰ্যসমূহ কৰি আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ কাম। এই বাইপাছৰ কামত কিছু চৰকাৰী ভূমি দখল কৰা লোকক উচ্ছেদ কৰা হৈছিলে। সেই উচ্ছেদিত লোকসকলৰ একাংশ হয়তো সন্দেহ কৰিছে স্থানীয় মণ্ডল যি আছে চাৰ্কল অফিচাৰ মণ্ডলৰ সহযোগত ইয়াত আহি দখল কৰিব বিচাৰিছিলে। ইতিমধ্যে ইয়াৰে বহু ভূমি সন্দেহিত লোকে অত্যাচাৰ কৰাৰ কাৰণে দখল কৰাৰ কাৰণে খিলঞ্জীয়া লোকক তাৰ পৰা আঁতৰি যাবলগীয়া হৈছে, খেতি মাটি এৰি দিবলগীয়া হৈছিলে। এতিয়া গাঁওখনৰ নিশ্চয় ওচৰতে যেতিয়া এই সুঁতি আহি দখল কৰিবলৈ লৈছিলে, প্ৰায় 40টা পৰিয়াল আহি দখল কৰিব লৈছিলে। এই 40টা পৰিয়াল দখল কৰা ৰাইজ ক্ষোভিত হৈ পৰিছে, ৰাইজ ওলাই আহিছে, স্থানীয় সকলো মহিলাসকল ওলাই আহিছে। যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি ভৱেশ কাকতি নিজে উপস্থিত আছে আৰু বিজেপিৰ জিলা প্ৰাক্তন সভাপতি অমৰেন্দ্ৰ সিং উপস্থিত আছে। সকলোৱে প্ৰতিবাদ কৰিছে। ৰাইজৰ এটাই দাবী যে খিলঞ্জীয়া লোকৰ ভূমি আনক এৰি দিয়া নহ'ব। এই যি সুঁতি থাকিবই লাগিব সুঁতি হৈ, কাৰণ ব্ৰহ্মপুত্ৰ পানী এইফালে বৈ যায়, বাৰিষা হ'লে বৈ যায়, গাঁওখনৰ পানী এই নদীৰে সুঁতিৰে ওলাই আহে আৰু তাৰ কাৰণে ৰাইজে প্ৰতিবাদ কৰিছে। ৰাইজে কোনো কাৰণ মানি লয়। ইতিমধ্যে দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, স্থানীয় চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰা এইসকল লোক আহি তাত উপস্থিত হৈছেহি। ৰাইজে যিহেতু সেই টিঙৰ চালি বাঁহৰ খুটাসমূহ জ্বলাই দিছিলে, আৰক্ষী এই ঘটনাস্থলীত উপস্থিত হৈছে। ভাস্কৰ।